নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফ্ৰান্সিছখন। যিহেতুকে ৭৭তম যি গণৰাজ্য দিৱস তথা গণতন্ত্ৰ দিৱস আছে, মাজত মাত্ৰ এটা দিন বাকী। অহাকালি যিহেতুকে গণৰাজ্য দিৱস আছে, সমান্তৰালকৈ পতাকাসমূহ তেওঁলোকে এনেধৰণে উলিয়াই দেখুওৱা গৈছে। কিন্তু তেওঁলোকে কয় যে স্বাধীনতা দিৱসতে তেওঁলোকৰ হয়তো বেচা কিনা ভাল হয় বা গণৰাজ্য দিৱসৰ দিনাখন তেওঁলোকৰ বেচা কিনা ভাল হয়, বেয়া হয়। কিছু বেয়া হয় বুলি ক'লে ভুল হ'ব, কম হয়। আমি জানিম আৰু কিছু আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতুকে ৭৭তম যি গণৰাজ্য দিৱস তথা গণতন্ত্ৰ দিৱস আছে, কেনেকুৱা প্ৰস্তুতি কেনেকুৱা কৰে? প্ৰস্তুতি এবাৰ ভাল নহয়, বহুত বেয়া। আমি স্বাধীনতা দিৱস পালন কৰিব লাগে, ২৬ জানুৱাৰীটো পালন কৰিব লাগে, কোনো পালন নকৰে। যে পাছত যে ষ্টিক জয় ষ্টিক নলগায়, তলটো নলগায়, একদম বেয়া পাইছে, কোনো পালন নকৰে, বহুত বেয়া পাইছে। ২৬ জানুৱাৰী বুলি গণৰাজ্য দিৱস বুলি ক'লে কি ব্যৱসায় বেয়া হয়, আৰু স্বাধীনতা দিৱস বুলি ক'লে ব্যৱসায় ভাল হয় বুলি কয় একাংশ হয়। গোটেই ভাল হ'ব লাগে। ২৬ জানুৱাৰী গণৰাজ্য পালন কৰিব লাগে। আমি যিটো ইণ্ডিয়াৰ মানুহ এইটো পালন কৰিব লাগে। এই বাহিৰত পালন কৰি থাকে। আমি ইয়াত কোনো হেৰি পালন নকৰে। নগাঁওবাসী ৰাইজে কেনেধৰণে পালন কৰিছে? গণৰাজ্য পালন এতিয়া মানে নগাঁওবাসী ৰাইজে কেনেধৰণে পালন কৰিছে? পালন এতিয়া কৰা নাই, মালি বিক্ৰী হোৱা নাই, কোনো পালন হোৱা নাই। আমাৰ মালি বিক্ৰী নাই, মাল পৰি আছে, মালি বিক্ৰী নাই। হয়, এই কথা ক'বলৈ গ'লে মাজত মাত্ৰ কেইটামান ঘটনা বাকী। হয়তো অহাকালি যি গণৰাজ্য দিৱস আছে, দিৱসত আপুনি যদি অকণমান আগুৱাই যায়, অৰ্থাৎ অহাকালি যি গণৰাজ্য দিৱস আছে, তেওঁ স্থলখন অকণমান দেখুৱাওক। তেখেতে অন্যান্য তেওঁৰ যিখিনি আছে তেওঁ মাল যে আনিছোঁ, মাল পৰি আছে, মাল বিক্ৰী নাই। যেনেকৈ মাল আনিছোঁ, মাল এনেকৈ পৰি আছে, বিক্ৰী নাই। মালিকক ক'ৰ পৰা পইচা দিম, আমাৰ হাজিৰা ওলাই নাই। আমি কালি গৈছোঁ, কালি বেচিছোঁ ২০০ টকা, আজি বেচোঁ প্ৰায় ৪ বছৰতে বেচোঁ। মালিকক দিম না, মোৰ হাজিৰা নাই, একো হোৱা নাই। তাৰপিছত বহুত বেয়া, এই মাল পৰি আছে, কোনো পালন হেৰি নকৰে। এই কথা ক'বলৈ গ'লে সকলোৱে হয়তো গণৰাজ্য দিৱসটো তেওঁলোকে আওকাণ কৰে বা তেওঁলোকে নেওচান কৰে। নেওচান বুলি ক'লে ভুল হ'ব। এই কথা ক'বলৈ গ'লে তেওঁলোকে নেওচান কৰে। যি স্বাধীনতা দিৱস আছে, স্বাধীনতা দিৱসটো আপুনি ষ্টৰখন দেখুৱাওক, আপুনি ষ্টৰখন দেখুৱাওক। তেওঁৰ ষ্টৰখন দেখুৱাওক, যেনেধৰণে তেওঁৰ বস্তুখিনি আনিছে তেনেধৰণে চলি আছে। ষ্টৰখন দেখুৱাওক আপুনি। কেৱল মাত্ৰ তেওঁলোকে গণৰাজ্য দিৱসটো যে উদযাপন নকৰে বা স্বাধীনতা দিৱস যি আছে, ১৫ আগষ্ট স্বাধীনতা দিৱস আছে, তেওঁলোকে এই বিষয়টো বেছিকৈ গুৰুত্ব সহকাৰে লয় বা তেওঁলোকে বেছিকৈ পালন কৰে। কিন্তু যি ২০০০ মানে যি ২৬ জানুৱাৰী আছে স্বাধীনতা দিৱস, ক্ষমা কৰিব, যি গণৰাজ্য দিৱস আছে, ক্ষমা কৰিব, গণৰাজ্য দিৱসৰ যি প্ৰস্তুতি আছে, প্ৰস্তুতি হয়তো তেওঁলোকে লৈ আহে, বিভিন্ন ধৰণে তেওঁলোকে পতাকাখিনি লৈ আহে। কিন্তু তেওঁলোকৰ পতাকাৰ লগতে বিএছ আছে, অন্যান্য কিবা আছে, কিন্তু তেওঁলোকৰ হয়তো গ্ৰাহকৰ সমাদৰ কম। গ্ৰাহক নাই নেকি? গ্ৰাহক নাই, একচুৱেলি গ্ৰাহক একদম গ্ৰাহক নাই। আমি অল ভেৰাইটিজ বস্তু আনিছোঁ, খালি পতা বুলি নহয়, বেছ আনিছোঁ, চুনি আনিছোঁ, চুৰি আনিছোঁ, মাতা বেল, অল ভেৰাইটিজ আনিছোঁ। ল'ৰা ছোৱালীৰ কাৰণে অল ভেৰাইটিজ বস্তু আনিছোঁ, বিক্ৰী হোৱা নাই। তো হেৰি আছে নহয়, কোনো বিক্ৰী নাই। মানে ব্যৱসায় আছে, ব্যৱসায়সকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। হয়তো যি গণৰাজ্য ৭৭তম যি গণৰাজ্য দিৱস আছে বা গণৰাজ্য দিৱসৰ লগতে তেওঁলোকে হয়তো মানে স্বাধীনতা দিৱসটো তেওঁলোকে বেছি গুৰুত্ব সহকাৰে লয়। কিন্তু গণৰাজ্য দিৱসটো কিহৰ কাৰণে গুৰুত্ব সহকাৰে নলয়, সেই বস্তুটো আমি হয়তো পিছত উত্থাপন কৰিম বা আমি পৰৱৰ্তী সময়ত জনাম। ক'লে আপুনি যদি অকণমান আগবাঢ়ি আহে, আৰু এজন বিক্ৰেতা আছে ইয়াৰে, আমি তেখেতৰ পৰা জানিম তেওঁৰ ভাগৰ পৰা তেখেতে কিমান টকা বিক্ৰী কৰিলে বা কেনেধৰণে প্ৰস্তুতি চলাইছিল। কি ক'ব, কেনেকুৱা ব্যৱসায় কেনেকুৱা? একদম বেয়া ব্যৱহাৰ, বিক্ৰী নাই। কিহৰ বাবে, কিহৰ বাবে ব্যৱসায় বেয়া? এই কলৰ আপোনাৰ এই তিৰংগাৰ তিৰংগাৰ ক্ষেত্ৰত কৈছোঁ। যিহেতুকে ৭৭তম যি গণৰাজ্য দিৱস তথা গণতন্ত্ৰ দিৱস আছে, কিহৰ বাবে ব্যৱসায় কিহৰ বাবে বেয়া? একদম বেয়া, বেচা কিনাই নাই। ২০ টকা বেচিছোঁ ৰাতিপুৱালৈকে। মানে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মাত্ৰ ২০ টকা বেচিছোঁ, মাত্ৰ ২০ টকা বেচিছোঁ ৰাতিপুৱালৈকে। যদি আমি একাংশ হয়তো দেখুৱাবলৈ যদি আমাৰ সক্ষম হয়, আমি হয়তো দেখুৱাম যে গণৰাজ্য দিৱসটো কিহৰ কাৰণে ৭৭তম যি গণৰাজ্য দিৱস আছে বা গণতন্ত্ৰ দিৱস আছে, সকলোৱে হয়তো উলহ মালহেৰে পালন কৰে। কিন্তু হয়তো যি পতাকাৰ ক্ষেত্ৰত হওক বা অন্যান্য ক্ষেত্ৰতে হওক, তেওঁলোকে হয়তো পিছ পৰি থাকে। বা যি স্বাধীনতা দিৱস আছে, সকলোৱে হয়তো উলহ মালহেৰে পালন কৰা দেখা পোৱা যায়, বা তেওঁলোকে হয়তো উলহ মালহেৰে হয়তো বিচাৰে পালন কৰিবলৈ। কিন্তু যি গণতন্ত্ৰ আছে বা গণৰাজ্য দিৱস আছে, তেওঁলোকে হয়তো কিহৰ বাবে পালন নকৰে,
সেই প্ৰশ্নটো আমি উত্থাপন কৰিম। এই ক্ষেত্ৰত ক'বলৈ গ'লে যে ইয়াৰে যি বিক্ৰেতাসকল আছে, বিক্ৰেতাসকলৰ লগতে আমি জ্যেষ্ঠ কিছু কনিষ্ঠ বা গণ্যমান্য যিসকল ব্যক্তি আছে, আমি তেওঁলোকৰ পৰা এই প্ৰশ্ন উত্থাপন কৰিম।